Montego, go back, go back, go back. Montego, go back, go back, go back. Montego, Misolia. লাগিব, লাগিব, লাগিব। আমাৰ ৰাস্তা নিৰ্মাণ কৰি দিব লাগিব, লাগিব, লাগিব। মই ইয়াত প্ৰতিবাদ কৰিছোঁ মানে আলি নাই, পদূলি নাই, ইয়াত পানীত ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে। এইটোৰ কাৰণে আজি মই ইয়াত এনেকুৱা কাৰা হৈ পিনি ইমান বৰষুণ ভিতৰত ঠাণ্ডাকৈ এনেকুৱা আমি হৈ পিনি কাৰণে এইটো নদী তুবি ৰাস্তাৰ কাৰণে নদীৰ কাৰণে একদম মানে ল'ৰা ছোৱালী যাব নোৱাৰে, এফালে এফালে হৈ গৈছে। এইটোৰ কাৰণে আজি চিঙৰিবলগীয়া হৈছোঁ। আপোনালোকে কিমান বছৰ আগৰ পৰা এই বহুত বছৰ হৈ গ'ল, একো আমালোকে পোৱা নাই, দলং পোৱা নাই, ৰাস্তা পোৱা নাই। বহুত বছৰ হয় আমালোকে ইয়াতে বুঢ়ী হৈ গ'ল আৰু আমি ৰাস্তা পোৱা নাই, আলিও পোৱা নাই, এৰিও পোৱা নাই। আমি জানিব পাৰিছোঁ আমাৰ স্থানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়াই নৱেম্বৰ মাহৰ পৰা আপোনালোকক ৰাস্তাটো বনাই দিম বুলি কৈছিলে। বনাই দিম বুলি কৈছিলে। আমাৰ মুৰংঘৰত আহি পিনে আমালোকে পানী খোৱালোঁ, নেমু পানী খোৱালোঁ, চাহ খোৱালোঁ। নিজে কৈছিলে যে পূজাৰ পিছৰ পৰা আলি হ'ব, চিন্তা নকৰিবি, একদম ৰেডি হ'ব। তাৰপিছত গৌ বেগ বুলি ক'বা, যদি নিদিয়ে গৌ বেগ বুলি ক'বা, আৰু পিছত আগত নকৰিবা বুলি কৈ পিনি গ'ল। আমাৰ আজিৰ প্ৰতিবাদটোৰ কাৰণটো এইটোৱে হৈছে যে আমি ইয়াত 10খন 12খন গাঁৱে ইয়াৰ পৰা অহা যোৱা কৰিব লগা হয়, যাতায়াতৰ অসুবিধা। এই দলংখন নাই, দলংখন নিৰ্মাণ কৰিম বুলি আজি বহুত দিনৰ আগতো তেওঁ কথা কৈছিল, যদিও এতিয়ালৈকে নিৰ্মাণো হোৱা নাই। তাৰ কোনো সৰঞ্জাম ইয়ালৈকে আহি পোৱা নাই। এই মিছা কথাৰে আমাক 15 বছৰ 20 বছৰ কাল এতিয়া MLA হৈ থকাৰ পিছতো আমাৰ যিকোনো এই সুবিধা কৰি নিদিয়াৰ কাৰণে আজি আমি বুট বৰ্জনৰ কৰিবলৈ বাধ্যতা হ'লোঁ, আৰু ন বুট ক'বলৈ হ'লোঁ। আৰু যোনে এতিয়াও ৰাস্তা বনাই যদি দিয়ে তেনেহ'লে আমি এতিয়াও আমাৰ বুট দিবলৈ বাধ্যতা আছোঁ। যদি বনাই নিদিয়ে আমি বুট বৰ্জনত থাকিম, আমি ৰাইজে 10খন 12খন গাঁৱে। আজি আমাৰ বহুত বছৰ 1972 চনৰ পৰাই এই আলিকণ আৰু দলংকণ 72 চনত পৰাই বনাই দিম বুলি চৰকাৰে কয়। এতিয়া ভুৱন পেগু ছাৰে, এতিয়া আমাৰ ষ্টেণ্ডিং MLA, এই বছৰ আগষ্ট মাহত কিনি সি নিজে ক'লে ৰাস্তা বনাই নিদিলে গৌ বেগ বুলি ক'বলৈ সিয়ে বাধ্যতা কৰিছে। এইটোৰ কাৰণে আমি সকলো ৰাইজে ঢলে বলে যোগদান কৰি এতিয়া এই ৰাস্তাত আৰু এই দলঙত ওপৰত যাবলৈ 4টা গাঁও, বিজয়পুৰ, কাৰ্দচুক, নামনিবালি আৰু ভিতৰুৱা কাৰ্দচুক আৰু বাহিৰ বিজয়পুৰ, মানে 5টা গাঁও এইটো বহুত অসুবিধাত পৰি আছে। এইটোৰ কাৰণে যাতেই যেন আৰু এইটো যদি নকৰে ইয়াতকৈ আকৌ আমি জংকী আন্দোলন কৰিবলৈ বাধ্য হ'ম।